নমস্কাৰ সকলোকে আজি আপোনালোকক মই কম ডক্টৰ জ্ঞানশ্ৰী বৰাৰ কাহিনী আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই যেতিয়া চাকৰি পাইছিল আজিৰ পৰা 1.5 বছৰৰ আগত তেতিয়া মোক কিছু লোকে ফোন কৰি প্ৰশ্ন কৰিছিল বাইদেউ কি হ'ল আপোনালোকৰ লগ এৰি দিলে নেকি জ্ঞানশ্ৰী বৰাই কি হ'ল সেই কাৰণে মানে চিঞৰিছিলে নহয় জানো বা কমেন্টটো ফোন কৰাটোতো ফোন কৰে বা কমেন্টটো তেওঁলোকে কৈছিলে যে সেই কাৰণে চিঞৰি আছিল আসলতে চাকৰি এটা লাগে কাৰণে চিঞৰি আছিল তেনেকুৱা প্ৰশ্ন কিন্তু আজি যেতিয়া জ্ঞানশ্ৰী বৰা আকৌ উভতি আহিলে সেই চাকৰি বাদ দিলে তেতিয়া তেওঁলোকে কৈছে এবাৰ হ'ল আৰু কিয় এৰিলে চাকৰিটো এতিয়া মই কওঁ শুনক অৰ্হতা আছে যেতিয়া আকৌ চাকৰি পাব আৰু তেওঁ এগৰাকী সাহসী যুৱতী আৰু তেওঁক আমি ভালদৰে চিনি পাওঁ একদম স্পষ্টবাদী আৰু তেওঁ কথাত কিছুমানৰ কি হয় মানে হেৰি হয় জ্বলন হয় আৰু সেই কাৰণে আসলতে তেনেকুৱা কিছুমান কমেন্ট কৰিছিলে এতিয়া মই কম কথাটো যিসকলে মোক প্ৰশ্ন কৰিছিলে তেওঁলোকক মই এতিয়া কওঁ শুনক তেওঁ কোনো চৰকাৰে চাকৰি দিয়া নাছিলে তেওঁ যোগ্যতা অনুসৰিহে চাকৰিটো পাইছিল আৰু তেওঁ আজি এনেকুৱা দেশৰ জনসাধাৰণৰ কাৰণে তেওঁ আজি কি কৰিলে চাকৰিটো বাদ দি আকৌ ৰাজনীতিলৈ ঘূৰি আহিলে আপোনালোকে সকলোখিনি গম পাব মই দিম কিছু ক্লিপ আৰু ইতিমধ্যে চাগে আপোনালোকে পাইছে আৰু মোৰ আজি হাঁহি উঠিছে যিসকলে মোক কৈছিলে চাকৰিৰ কাৰণেহে বোলে তাই আমাৰ জ্ঞানশ্ৰীয়ে মানে চিঞৰি আছিলে মিডিয়া টক শ্ব' বিলাকত বোলে যায় আৰু তেওঁলোকে আজি কি বুলি ক'ব বাৰু মোক সেইটো কাৰণে বহুত হাঁহি উঠিছে সঁচাকৈ জ্ঞানশ্ৰী বৰা যেতিয়া উভতি আহিছে মনটোও ভাল লাগিছে আৰু যেতিয়া তেওঁ কিন্তু চাকৰি হৈ গুচি গৈছিলে তেতিয়া মানে মনটো অকণ দুখ লাগিছিলে আৰু তেতিয়া কিছুমান প্ৰশ্ন মানে হেৰি কৰোঁ মেছেজ কৰোঁ বা কমেণ্ট কৰোঁ তেওঁ বহুত ব্যস্ত কেতিয়াবা ৰিপ্লাই দিয়ে লগে কেতিয়াবা ৰিপ্লাই 2-3 দিনৰ মূৰতো দিয়ে গতিকে বন্ধু বান্ধৱীসকল তেওঁ আকৌ যি ধৰণে আমাৰ মাজলৈ ওলাই আহিছে সঁচাকৈ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁ মনৰ আশা যাতে পূৰণ হয় আৰু জনসাধাৰণক যাতে তেওঁ সেৱা কৰিবলৈ বিচাৰে আৰু মোক সুধি থকাতকৈ মোক প্ৰশ্ন নুসুধিলেও বা প্ৰশ্নটো সোধাই বা কমেণ্ট নকৰিলেও আপোনালোকে জ্ঞানশ্ৰীৰ মুখেৰে সকলোখিনি শুনক সকলোখিনি তেওঁ সুন্দৰভাৱে বুজাই দিছে সাহসটো নিজৰ আৰু বিগত মোৰ 2.5 বছৰীয়া ৰাজনৈতিক জীৱন আছিলে 2.5 বছৰত ৰাইজে যিমান মৰম ভালপোৱা আৰু বিশ্বাস মোক দিছিলে আৰু তাৰ পাছত আজি 2.5 বছৰ কলেজত গ'ল এই সময়খিনি য'তেই গৈছোঁ ৰাইজক যেতিয়া লগ পাইছোঁ ৰাইজে মোৰ পৰা থকা আশা আকাংক্ষাবোৰৰ কথা কৈছে ৰাইজে মোক কিদৰে বিচাৰে সমাজখনৰ প্ৰতি মই কিদৰে কাম কৰাটো ৰাইজে বিচাৰে সেইটো ৰাইজে মোক সদায় অৱগত কৰি আছে বিগত 2.5 বছৰত গতিকে সেই ৰাইজৰ আশা আকাংক্ষাবোৰেই মোক সাহস দিলে তেওঁলোকৰ মৰম ভালপোৱাবোৰে মোক সাহস দিলে গতিকে ৰাইজৰ বাবেই সাহস পাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদখিনিয়ে লৈ আগবাঢ়িবলৈ বিচাৰিছোঁ ৰাজনৈতিক কথা বতৰাবোৰ আচলতে মই কলেজ কেম্পাছৰ ভিতৰত ক'বলৈ নিবিচাৰোঁ কাৰণ এতিয়াও মই কলেজখনৰ ভিতৰতে আছোঁ আৰু মই মোৰ অধ্যাপকৰ যিটো চাকৰি সেই চাকৰিটোক যথেষ্ট সন্মান কৰোঁ গতিকে ৰাজনৈতিক কথা বতৰাবোৰ মই আজি ক'বলৈ নিবিচাৰোঁ অনাগত দিনত মই নিশ্চয় ক'ম মই বাতৰিত শুনিছোঁ কোনোবাই খুমটাই বুলি কৈছে কোনোবাই দেৰগাঁও বুলি কৈছে কোনোবাই মৰিয়নি বুলি কৈছে যদি ৰাইজে ভাবিছে যে আজিৰ দিনটোতে মোক 3টাকৈ সমষ্টি দি দিছে ৰাইজে যদি ৰাইজে ভাবিছে যে মই যোগ্য তেন্তে সেইখিনিৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু মোৰ নিজৰ কিছু ৰাজনৈতিক পৰিকল্পনা আছে হয় এটা কথা স্পষ্ট যে 26ৰ নিৰ্বাচনত মই সক্ৰিয় ৰাজনীতিত থাকিম ৰাজনৈতিক ভূমিকা মোৰ থাকিব কিন্তু সেই ভূমিকা কিদৰে হ'ব কেনেদৰে হ'ব এয়া মই সময়ত ৰাইজক জনাম সাধাৰণতে ৰাইজে ভাবে যে এটা সেল্ফ সিকিউৰ জব এৰি মানুহ যদি ৰাজনীতিলৈ যায় মানুহে সুবিধাবাদৰ স্থান ল'ব বুলিয়ে মানুহৰ এটা ধাৰণা হয় মই ৰাইজক এটাই প্ৰতিশ্ৰুতি দিওঁ যে মোক যিদৰে ৰাইজে পাইছিল যি আদৰ্শৰ কথা যি সমস্যাৰ কথা ৰাইজৰ মনৰ কথাবোৰ মই যিদৰে কৈছিলোঁ ৰাইজে মোক অনাগত দিনত সেইদৰে পাব যথেষ্ট আৱেগিক হৈছোঁ মই এইটো মোৰ আটাইতকৈ ভালপোৱা বৃত্তি মই ইয়াৰ আগতেও শিক্ষকতা কৰিছিলোঁ আৰু সপোনো আছিল এদিন এখন কলেজত অধ্যাপনা কৰিম মই যেতিয়ালৈকে জীয়াই থাকিম তাৰ ভিতৰত চাগে গোৱালপাৰা মহাবিদ্যালয়ত কটোৱা এই 2.5 বছৰ মোৰ জীৱনৰ আটাইতকৈ বেছি শান্তিৰ আৰু আটাইতকৈ বেছি ভাল লগা সময় হৈ থাকিব তোমালোকে সেইটো নিশ্চয় গম পাবা অহা 1 বা 2টা দিনত সেইটোৰ অসমৰ ৰাইজে এনেও স্পষ্টকৈ গম পাব যে মই ৰাজনৈতিকভাৱে ইয়াৰ পাছৰ পৰ্যায়ত কি সিদ্ধান্ত লওঁ কিন্তু এটাই প্ৰতিশ্ৰুতি ৰাইজক দিব বিচাৰোঁ যে সুবিধাবাদৰ পক্ষত মই নাই ধৰ্মৰ ঘৃণাৰ ৰাজনীতিৰ পক্ষত মই নাই মই
শোষিত মানুহৰ বঞ্চিত মানুহৰ কথাবোৰ ক'ব বিচাৰোঁ, সমস্যাৰ কথাবোৰ ক'ব বিচাৰোঁ। গতিকে আদৰ্শগত দিশৰ পৰা মই যি আদৰ্শত বিশ্বাসী, যিদৰে কাম কৰিছিলোঁ সেইদৰে কৰি যাম। ভালো লাগিছে, বেয়াও লাগিছে। ভাল এইকাৰণে লাগিছে মই যিটো লাইফত ঘূৰি যাব বিচাৰিছিলোঁ সেই লাইফটোত ঘূৰি গৈছোঁ, আৰু তাতকৈ বেছি ভাল এইবাবে লাগিছে যে ছাত্ৰ ছাত্ৰীসকলে ইমান মৰম দিছে, ইমান সন্মান দিছে। তেওঁলোকে দুখ কৰিছে, কিন্তু কান্দি হ'লেও তেওঁলোকে মোক ইমান মৰমেৰে বিদায় দিছে যে সেইটো সকলোৰে ভাগ্যত নাথাকে। গোটেই জীৱন চাকৰি কৰিও আচলতে ইমান বেছি মৰম বহুতে পায়নে নাই মই নাজানো, কিন্তু ২৫টা বছৰত ছাত্ৰ ছাত্ৰীসকলে মোক আজিৰ দিনটোত যিমান তেওঁলোকে মৰম ভালপোৱাৰে উপচাই দিছে সেইখিনিৰ কাৰণেও মোৰ ভাল লাগিছে। আৰু সেই একেটা কাৰণতে মোৰ বেয়াও লাগিছে যে কাইলৈ দিনটোৰ পৰা মই গোৱালপাৰা কলেজত নাথাকিম। তেওঁলোকৰ লগত যিদৰে সময় কটাওঁ, তেওঁলোকক যিদৰে তেওঁলোকৰ সুখ দুখৰ খবৰ ৰাখোঁ সেইখিনি ল'ব নোৱাৰিম। থাকিম, মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে মই সদায় আছোঁ। হয়তো ইয়াত নাথাকিলেও, দূৰত থাকিলেও তেওঁলোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত, তেওঁলোকৰ যিকোনো বিপদ আপদত মই অভিভাৱক হিচাপে সদায় থাকিবলৈ চেষ্টা কৰিম। যিমান বাধ্যবাধকতা নাথাকক, যিমান ব্যস্ততা নাথাকক, তেওঁলোকৰ সমস্যা এটা থাকিলে মই সময় দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ দিনটো ভাল লগা, বেয়া লগা, দুখ লগা সকলোখিনিৰে এটা মিক্স অনুভৱ। ভবাটো স্বাভাৱিক, মানুহে সমষ্টিৰ কথাও কৈছে। ৰাজনৈতিক সিদ্ধান্ত কি হয়, মই কিদৰে পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনাখিনিৰ কথা মই নিশ্চয়কৈ অহা কেইটামান দিনত ৰাইজক অৱগত কৰিম। আজিৰ দিনটোত মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সময়টো পাৰ কৰিছোঁ, তেওঁলোকক সময় দিব বিচাৰিছোঁ। তেওঁলোকে কিদৰে ভৱিষ্যতে আগবাঢ়ি যোৱাটো মই বিচাৰোঁ, তেওঁলোক জীৱনত কিদৰে সফল হোৱাটো বিচাৰোঁ, মই সেইখিনি কথা এজন অভিভাৱক হিচাপে, এজন অধ্যাপক হিচাপে তেওঁলোকক ক'ব বিচাৰিছোঁ। গতিকে ৰাজনৈতিক কথা বতৰাবোৰতো আজিৰ পাছত সদায় পাতিম। আজি মই মোৰ কলেজ আৰু আজি ছাত্ৰ ছাত্ৰীৰ কথা পাতিব খুজিছোঁ। ৰাজনীতিত যাম বুলিয়ে সিদ্ধান্তটো লৈছোঁ, গতিকে ৰাজনৈতিক পথাৰখনলৈকে উভতি যাম আৰু আদৰ্শগতভাৱে আগতে যিদৰে কাম কৰিছিলোঁ সেইদৰে কাম কৰি যাম। তোমালোকে সেইটো নিশ্চয় গম পাবা, অহা ১ বা ২টা দিনত সেইটো অসমৰ ৰাইজে এনেও স্পষ্টকৈ গম পাব যে মই ৰাজনৈতিকভাৱে ইয়াৰ পাছৰ পৰ্যায়ত কি সিদ্ধান্ত লওঁ। কিন্তু এটাই প্ৰতিশ্ৰুতি ৰাইজক দিব বিচাৰোঁ যে সুবিধাবাদৰ পক্ষত মই নাই, ধৰ্মৰ ঘৃণাৰ ৰাজনীতিৰ পক্ষত মই নাই। মই শোষিত মানুহৰ, বঞ্চিত মানুহৰ কথাবোৰ ক'ব বিচাৰোঁ, সমস্যাৰ কথাবোৰ ক'ব বিচাৰোঁ। গতিকে আদৰ্শগত দিশৰ পৰা মই যি আদৰ্শত বিশ্বাসী, যিদৰে কাম কৰিছিলোঁ সেইদৰে কৰি যাম। জ্ঞানশ্ৰী বৰা মেমৰ নিচিনা এজন সুদক্ষ আৰু মেধাৱী মেম আমাৰ গোৱালপাৰা কলেজৰ পৰা চাকৰিৰ পৰা পদত্যাগ কৰাটো বিশেষকৈ গোৱালপাৰা কলেজ আৰু কেমিষ্ট্ৰি বিভাগৰ বাবে অতি হৃদয় বিদাৰক, অতি আৱেগিকমূলক আৰু অপূৰণীয় এটা ক্ষতি বুলি আমি ছাত্ৰ সমাজে অনুভৱ কৰিছোঁ। গতিকে তেখেতে যোৱা ২৫ বছৰ মেমৰ লগত যি আমাৰ সম্পৰ্ক আছিলে, মধুৰ সম্পৰ্ক আছিলে, সেই সম্পৰ্ক সদায় আমাৰ লগত চিৰস্মৃত হৈ থাকিব। আৰু তেখেতে এই চাকৰিৰ অৱসৰৰ পিছত তেওঁ যি যাত্ৰা অৱলম্বন কৰিছে, যি পন্থা অৱলম্বন কৰিছে, সেই পন্থা নিশ্চয়কৈ আমাৰ সমাজৰ কাৰণে ইতিবাচক হ'ব বুলি আমি ছাত্ৰ সমাজে অনুভৱ কৰোঁ। আৰু তেখেতৰ এই যাত্ৰা যাতে সফলমণ্ডিত হয় সেই ক্ষেত্ৰত আমি গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। মই প্ৰথম খবৰৰ মিনহাজে ক'লো। হয়। শেহতীয়াকৈ আপুনি আজিৰ দিনটোত এটা সিদ্ধান্ত ল'লে। ২০২৩ চনৰ জুন মাহতে আপুনি অধ্যাপিকা পদত যোগদান কৰিছিল, কিন্তু আজিৰ দিনটোত আপুনি সেই চাকৰি ত্যাগ কৰিছে। কাৰণ কি হ'ব পাৰে? মই যিহেতু আগতে সক্ৰিয় ৰাজনীতিত আছিলোঁ আৰু যোৱা ২৫টা বছৰ গোৱালপাৰা মহাবিদ্যালয়ত মোৰ অভিজ্ঞতা যথেষ্ট ভাল লগা। মই শিক্ষকতা কৰি যথেষ্ট ভাল পাওঁ, কিন্তু তথাপিও এটা বস্তু উপলব্ধি কৰিছিলোঁ যে চৰকাৰী চাকৰিৰ যিটো বাধ্যবাধকতা, সেই বাধ্যবাধকতাত আচলতে সমাজৰ কাৰণে মই যিদৰে কাম কৰিব বিচাৰোঁ সেইটো সম্ভৱপৰ হৈ উঠা নাই। গতিকে ৰাজনৈতিকভাৱেও মই কাম কাজ কৰিব বিচাৰোঁ, গতিকে সেইটো কাৰণে মই সিদ্ধান্তটো ল'লোঁ। শেহতীয়াকৈ আপুনি চৰকাৰী চাকৰিত যোগদান কৰাৰ পূৰ্বেই বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে আপুনি সক্ৰিয় হৈ পৰিছিল। শেহতীয়াকৈ ৰাইজৰ দলৰ এগৰাকী বিশেষ দায়িত্বত থকা এগৰাকী নেত্ৰী আছিল আপুনি, কিন্তু চাকৰিত যোগদান কৰাৰ পিছৰে পৰা সেই ৰাজনৈতিক কামসমূহৰ পৰা আপুনি আঁতৰি থাকিব লগা হৈছিল। কিন্তু এই মুহূৰ্তত সমাগত বিধানসভা নিৰ্বাচন পৰিকল্পনা কেনেকুৱা? ৰাজনৈতিক পৰিকল্পনা আছে নিশ্চয়কৈ মোৰ। বাকী কিদৰে কেনেকৈ আগবাঢ়িম সেই বিষয়ে নিশ্চয়কৈ সময়ত মই ৰাইজক অৱগত কৰিম। ২৬ৰ নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণেই থাকিব, কিন্তু সেই ভূমিকা কেনে হ'ব সেয়াও মই পৰিকল্পনা চলি আছে, আলোচনা বিলোচনা কৰি ৰাইজক সময়ত নিশ্চয়কৈ জনাম। জাতীয়তাবাদী দললৈ আপুনি যাব নে ৰাষ্ট্ৰীয় দললৈ আপুনি যাব?
আচলতে সাধাৰণতে এনেদৰে ইমান ছেফ এণ্ড ছিকিউৰ চাকৰি এটা এৰি ৰাজনীতিলৈ যাম বুলি ক'লে মানুহৰ মনত এনে এটা প্ৰশ্নই আহে। কাৰণ বেছি সংখ্যক মানুহেই এনে ছিকিউৰ্ড লাইফ এটাৰ পাছত সুবিধাবাদৰ স্থিতিতেই থাকে। কিন্তু মই ৰাইজক সদায় প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজৰ সমস্যাবোৰৰ কথা, আশা আকাংক্ষাবোৰৰ কথা মই কৈ যাম। গতিকে মই যি স্থিতিত আগতে আছিলোঁ, যেনেদৰে ৰাইজৰ সমস্যাবোৰৰ কথা কৈছিলোঁ, যি আদৰ্শত বিশ্বাস কৰি আগবাঢ়িছিলোঁ, মই ঠিক একেদৰেই অনাগত দিনতো আগবাঢ়ি যাব বিচাৰোঁ। গতিকে আশা কৰিছোঁ ৰাইজে এই যাত্ৰাত মোক আশীৰ্বাদ দিব। ৰাইজৰ দলৰ হৈ আপুনি কাম কৰিবলৈ বৰ্তমান মন? ৰাজনৈতিক সিদ্ধান্ত আজিৰ দিনটোত মই ৰাজনৈতিক সিদ্ধান্ত কেনেদৰে আগবাঢ়িম এই বিষয়ে আজিৰ দিনটোত মই কথা ক'ব খোজা নাই। কাৰণ আজিৰ দিনটো মই অধ্যাপকৰ পদৰ পৰা আচলতে পদত্যাগ কৰিছোঁ। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ লগত পাৰ কৰিছোঁ। অনাগত দিনত এই বিষয়ে মই ভালদৰে ৰাইজক অৱগত কৰিম বুলি ভাবিছোঁ। আপুনি এই লোভনীয় চাকৰি, সকলোৱে বিচাৰে এনেধৰণৰ চাকৰি এটা পাবলৈ, আপুনি সেই হিচাপে হয়। পাইছিল। কিন্তু এই লোভনীয় চাকৰি ত্যাগ কৰাৰ তাৰ আঁৰৰ কাৰণ কেৱল মাত্ৰ ৰাজনৈতিক নে আন কিবা কাৰণ আছে? ৰাজনৈতিক সামাজিক কাৰণ আচলতে। মই সমাজৰ বাবে যিদৰে কাম কাজ কৰিব বিচাৰোঁ, উম, সমাজখনৰ সমস্যাবোৰৰ কথা যিদৰে ক'ব বিচাৰোঁ, উম, যিখিনি সময় মোক লাগে সেই মই সম্পূৰ্ণৰূপে নিজক সমাজৰ বাবে উৎসৰ্গিত এটা জীৱন জীয়াই থাকিব বিচাৰোঁ আচলতে। উম, সেইখিনি আচলতে চৰকাৰী চাকৰি এটাত যথেষ্ট সীমাবদ্ধতা থাকে। মই অধ্যাপনা কৰি ভাল পাওঁ যদিও সমাজক দিবৰ পৰাকৈ সময়টো হাতত নাথাকে। উম, আৰু আচলতে চৰকাৰী চাকৰিত যথেষ্ট নিয়ম নীতিও থাকে, যাৰ বাবে মই যিদৰে কাম কাজ কৰিব বিচাৰোঁ সেইখিনিও উম, সম্ভৱপৰ হৈ নুঠে। উম। গতিকে সামাজিক আৰু ৰাজনৈতিক বুলিয়ে মই ক'ব বিচাৰোঁ। আপুনি ভাবেনে এই সিদ্ধান্তই আপোনাক অনাগত দিনত আগুৱাই লৈ যোৱাত সহায় কৰিব? সেইটো ৰাইজে নিৰ্ণয় কৰিব। ৰাইজে কিদৰে মোৰ এই সিদ্ধান্তটো গ্ৰহণ কৰে, অনাগত দিনত মোৰ কাম কাজখিনিক ৰাইজে কিদৰে গ্ৰহণ কৰে। মই আজিৰ দিনটোত এটা ৰিস্ক লৈছোঁ, জীৱনৰ চূড়ান্ত ৰিস্ক। গতিকে এইটো ৰিস্কৰ পাছত মই মোৰ কৰিবলগীয়াখিনি কৰি যাম। মই নিজৰ 100% দি কাম কাজ কৰিম। বাকী অনাগত দিনত ৰাইজে মোক কিদৰে গ্ৰহণ কৰে সেইটোৱে নিৰ্ণয় কৰিব মই মোৰ এই সিদ্ধান্তটোৰ পাছত সফল হওঁ নে নহওঁ। যিহেতুকে আপুনি এই চাকৰি ত্যাগ কৰাৰ আঁৰৰ কাৰণ ৰাজনৈতিক সামাজিক বুলি ক'লে, হয়। সেই সুযোগতে মই আপোনাক সুধিব বিচাৰো, বৰ্তমান প্ৰেক্ষাপটৰ ৰাজনৈতিক ক্ষেত্ৰখনক লৈ আপোনাৰ বিশেষ মন্তব্যটো কি হ'ব? এই ব্যৱস্থাটো পৰিৱৰ্তন হ'ব লাগিব আচলতে। বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটো একদম অৰ্থ সৰ্বস্ব ধৰ্মীয় মেৰুকৰণৰ এটা প্ৰেক্ষাপট হৈ আছে। অৰ্থ সৰ্বস্ব ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি। মই ইয়াৰ পৰিৱৰ্তে অন্য এটা ৰাজনৈতিক পৰিৱেশৰ কথাহে ক'ব বিচাৰোঁ, উন্নতি প্ৰগতিৰ কথা, য'ত শিক্ষা, স্বাস্থ্য আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আচলতে এনেধৰণৰ কথাবোৰে গুৰুত্ব পায়। য'ত আমাৰ সমাজৰ খেতিয়কসকলে হাহাকাৰ কৰিব লগা নহয়। আমাৰ জমেটত কাম কৰা ল'ৰাজনৰ পৰা, আমাৰ বিভিন্ন ব্লিংকিটত কাম কৰা ল'ৰাজনৰ পৰা আৰম্ভ কৰি উবেৰ অটো ৰিক্সা চালকজনৰ সমস্যাবোৰৰ কথাবোৰে প্ৰাধান্য পায়। খেতিয়কজনৰ কথা, শিক্ষিত প্ৰজন্মৰ কথা, উঠি অহা প্ৰজন্মটোৰ কথাবোৰে প্ৰাধান্য পায়। স্বাৱলম্বী হ'ব খোজা ছোৱালীবোৰৰ কথাবোৰে প্ৰাধান্য পায়। গতিকে এনেধৰণৰ আমাৰ জাতি জনগোষ্ঠীৰ সমস্যাবোৰৰ কেৱল তাক বিতৰ্কৰ ইছ্যু নবনাই যাতে সেই সমস্যাবোৰ প্ৰকৃত সমাধানৰ পথ উলিয়াব পৰা যায়, এনে কথাবোৰ আলোচনা হোৱা এটা ৰাজনৈতিক পৰিৱেশ মই বিচাৰোঁ। নিশ্চয়কৈ এইখিনিৰ বিষয়ে মই সময়ত ৰাইজক ভালদৰে অৱগত কৰিম। আজিৰ দিনটো যিহেতু মই যথেষ্ট ব্যস্ত হৈ আছোঁ, গতিকে সকলোখিনি কথা আজি মোক বুজাই ক'বলৈ অলপ সময় অভাৱ হৈছে। আপুনি মই আশা কৰিছোঁ ৰাইজে মোৰ এই যাত্ৰাত আশীৰ্বাদ কৰিব। মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰো, যিহেতুকে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা ক'লে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিপৰীতে অসমৰ ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দল, জাতীয়তাবাদৰ ধাৰাৰে বান্ধ খাই থকা সেই ৰাজনৈতিক দলসমূহৰ এই মুহূৰ্তত প্ৰাসংগিকতা আপুনি কেনেধৰণে বিশ্লেষণ কৰিব বিচাৰিব? অতি বেছি প্ৰাসংগিক। ৰাষ্ট্ৰৰ চকুত চকু থৈ যদি আমি আমাৰ অধিকাৰবোৰৰ কথা ক'ব নোৱাৰোঁ, ৰাষ্ট্ৰৰ চকুত চকু থৈ যদি আমি আমাৰ প্ৰয়োজনীয় অধিকাৰবোৰ কাঢ়ি আনিব নোৱাৰোঁ, আজৰি আনিব নোৱাৰোঁ, তেতিয়াহ'লে এদিন আমি আচলতে সকলো হেৰুৱাম। আজিৰ দিনটোত বেছি সংখ্যক ৰাজনৈতিক নেতাই আমি দেখোঁ যে ৰাষ্ট্ৰৰ হাতত নচা পুতলা হৈ থাকে। তেওঁলোকে নিজৰ অধিকাৰবোৰৰ কথা ক'ব নোৱাৰে, কেৱল সুবিধাবাদৰ নামত, নিজৰ চকীখন দখল কৰাৰ নামতেই তেওঁলোক আচলতে মৌনতা অৱলম্বন কৰে। তেনে এটা ৰাজনৈতিক পৰিৱেশৰ বিপৰীতে মই বিচাৰোঁ যে লোকসভা, বিধানসভাত অসমৰ মানুহে গৈ সাজোৰে, লোকসভাত গৈ আমাৰ বিধানসভাত সাজোৰে অসমৰ সমস্যাবোৰৰ কথা উত্থাপন কৰিব পৰা নেতাসকলেহে ৰাজনৈতিক ক্ষেত্ৰত স্থান দখল কৰিলে আমাৰ বেছি জাতিটোৰ লাভ হ'ব।
ছাব্বিছত আপুনি কি মই দেখিছে? ২৬ৰ ৰাজনৈতিক প্ৰেক্ষাপটত মোৰ ভূমিকা কেনেকুৱা হ'ব কি হ'ব এইখিনি বিষয়ে নিশ্চয়কৈ আমি ইয়াত পাছত আলোচনা কৰিম। মই জনাইছোৱে যে যথেষ্ট কাম কাজৰ মাজত মই থাকিব লগা হৈছে, গতিকে ২৬ৰ নিৰ্বাচনৰ প্ৰসংগত কি কৰিব লাগে কেনেদৰে আগবাঢ়িব লাগে এই বিষয়েও মই ৰাইজক জনাম, আৰু ২৬ৰ নিৰ্বাচনটোত কোনবোৰ কথা গুৰুত্ব পোৱা উচিত এই বিষয়ে মই নিশ্চয়কৈ অৱগত কৰিম বা আলোচনা কৰিম। বৰ্তমান আজি খালি মোৰ কাৰণে অলপ সময়ৰ অসুবিধা হৈ আছে এইখিনি কথা ক'বৰ কাৰণে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ, আপুনি এই সময় আমাক দিয়াৰ বাবে। হয়, ধন্যবাদ। ধন্যবাদ।